মিস্ত্ৰীৰ সৰু ভুলৰ কাৰণে গোটেই ঘৰটো বৰবাদ হৈ গ'লে হয়। নমস্কাৰ, মই বিবেক আৰু মোৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানী আছে যিটোৰ দ্বাৰা মই সকলোবিলাক কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ। এইটা এপক্সি বণ্ডিং, এই দুটা কি কৰি মিক্স কৰিব লাগে। এই দুটা এইটো কালাৰ অলপ ক'লা থাকে, এইটো অলপ বগা থাকে। এই দুটা মিক্স কৰাৰ পিছত কালাৰটো আপোনাৰ এনেকুৱা হয় আৰু আপোনালোকে দেখিছে এইটো একদম গাঢ়া কালাৰ হয়। এইটো এপক্সি বণ্ডিং হয়। এই এপক্সি বণ্ডিংটো মই ইয়াতে ধুনীয়াকৈ আপোনাৰ যিখিনি জেগাত ক্ৰেকত মানে হৈছে আপোনাৰ ৰডবিলাক ওলাইছে সেই জেগাটোত ধুনীয়াকৈ লগাই দিছোঁ আৰু এইটো লগাই দিলে যিটো ৰাষ্টিং হয় ন, সেই ৰাষ্টিংটো ইয়াতে নহয়, কাৰণ এইটো আপোনাৰ অলপ দেৰি পিছত শুকাই যাব। শুকাই গ'লে এইটো একদম ধুনীয়াকৈ টাইট হৈ যাব। তো টাইট হোৱাৰ পিছত আমি ইয়াতে আৰু এটা কাম কৰিম, যিটো হৈছে আপোনাৰ মাইক্ৰ' কংক্ৰিট ইয়াতে আপোনাৰ সোমাই দিয়াৰ পিছত এইটো একদম টোটেলি চিল হৈ যাব আৰু চিল হ'লে আপোনাৰ বহুতে মজা আৰু বহুত দিন লাষ্টিং কৰিব। যেতিয়া আপোনাৰ ধৰি লওক ক্ৰেক যেতিয়া বনোৱাৰ পিছত ক্ৰেক চেক ওলাই বা তাতে অলপ আপোনাৰ ৰড চড ওলাই থাকে, তেতিয়া আপোনালোকে মাইক্ৰ' কংক্ৰিট ইউজ কৰিব পাৰে। আৰু ছেকেণ্ড মাইক্ৰ' কংক্ৰিটৰ আপোনাৰ থাকিব চিমেণ্ট, চেণ্ট আৰু এটা সৰু এগ্ৰিগেটৰ থাকে। সেইটো কাৰণে এইটো কোৱা হয় মাইক্ৰ' কংক্ৰিট, মানে সৰু এটা এগ্ৰিগেটৰ থাকে। তো এইটোৰ পৰা ছেটিংটো ভাল লাগে আৰু ব্ৰিজ চিজ কনষ্ট্ৰাকশ্যন কৰাতে সেইবিলাক মাইক্ৰ' কংক্ৰিট বহুত ইউজ হয়। আৰু ইয়াতে এটা ৰেচিঅ' থাকে, সেই ৰেচিঅ'টো বহুতেই ইম্পৰ্টেণ্ট আৰু এইটো ৰেচিঅ' যদি আপোনাৰ প্ৰপাৰলি মিক্স নহয় ন, তেতিয়া আপোনালোকৰ যিটো ছেটিং ল'ব লাগে সেইটো কোনোদিন নলয় আৰু এইটো একদম টোটেলি ঢিলা হয়। ঢিলা হোৱাৰ কাৰণে আপোনালোকে হাতেৰে এনেকৈ পুছ কৰিব লাগিব, মানে সোমাই দিব লাগিব, তেতিয়া আপোনাৰ ধুনীয়াকৈ বস্তুটো ছেটিং ল'ব। আৰু ইয়াতেও আমি এইবিলাক জেগাত যিবিলাক ৰড ওলাই আছে সেইবিলাক জেগাত ধুনীয়াকৈ সোমাই দিছোঁ। এপক্সি বণ্ডিংটো কোটিংটো যিটো আছে সেইটো লগাই কিনে ইয়াতে আপোনাৰ সোমাই দিছোঁ। এইটো আপোনাৰ জীৱন ভৰলৈ কোনো ধৰণৰ টেনশ্যন নাই। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে চেনেলটো ফ'ল' কৰি থ'ব আৰু গৈ থাকোঁ এতিয়া।